নমস্কাৰ ছাৰবিদসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে অত্যন্ত ভাল খবৰ, কিয়নো আপোনালোকে যি 18 মাহৰ ডিএ এৰিয়াৰ টকা লাভ কৰিব সেই সম্বন্ধে এক বাতৰি কাকতত প্ৰকাশ হোৱাত আমি তাৰ পৰা তুলি ধৰিছোঁ। ইয়াত চাব আপোনালোকে 12 নৱেম্বৰৰ শেহতীয়া খবৰ, য'ত লিখা আছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে ভাল খবৰ যে তেওঁলোকে 18 মাহৰ ডিএ এৰিয়াৰ টকা শীঘ্ৰে লাভ কৰিব হয় ছাৰবিদসকল। আৰু যাৰ ফলত যদিহে এয়া লাভ কৰে তেনেহ'লে অসম চৰকাৰৰ যোনটো চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলে 18 মাহৰ ডিএ এৰিয়াৰ টকা লাভ কৰিব। আৰু এই টকাটো কেতিয়া মোকলাই দিব, এয়া সম্ভাৱ্য মুক্তিৰ তাৰিখ যি লিখা আছে সেয়া কোৱা হৈছে যে আপোনাৰ এই নৱেম্বৰ মাহৰ শেষৰ পিনে এই টকা 18 মাহৰ টকাখিনি মোকলাই দিয়াৰ কথা। আৰু যদিহে এয়া মোকলাই দিয়ে তেনেস্থলত চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলে তেওঁলোকে যথেষ্ট পৰিমাণে সকাহ লাভ কৰিব আৰু তেওঁলোকে উপকৃত হ'ব। এতিয়া লক্ষণীয় হ'ব কেন্দ্ৰীয় চৰকাৰে সেয়া কেতিয়া মোকলাই দিয়ে, আনহাতে কেতিয়া বিভাগীয় জাননী প্ৰকাশ কৰে। যেতিয়া এই সম্বন্ধে বিভাগীয় জাননী আপোনাৰ প্ৰকাশ পাব তেতিয়াই আমি আপোনালোকৰ মাজত লৈ আহিম। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।